নমস্কাৰ। আজি 20 অক্টোবৰ। মাৰ্কেট ভাল গেপ আপ অপেন নহয়, ভাল ডাঙৰ কেণ্ডেল বনাইছে। এতিয়া আমি ইয়াত কি কৰিম একো ভাবি পোৱা নাই এতিয়ালৈকে। আমি এইখনতে এণ্ট্ৰি এটা ল'বলৈ বিচাৰি আছোঁ। এইখনতে এণ্ট্ৰিটো লোৱাৰ কাৰণ এটা হ'ল যে নিফটিয়ে অপেনিং প্ৰাইজৰ ব্ৰেকডাউন কৰি দিলে আৰু নিফটি অপেনিং কেণ্ডেলৰ প্ৰাইজৰ ব্ৰেকডাউন কৰিলে আৰু বেংক নিফটিয়ে ছাপৰ্ট ল'লে প্ৰায়। তো আজি আমি এল একেবাৰে সৰু ৰাখি জাষ্ট ইয়ালৈকে যদি আহি যায় তেতিয়াহ'লে আমাৰ এল হিট হৈ যাব এনেও, কাৰণ 100 পইণ্টে হ'বতো। সেইটো হিচাপত আমি এণ্ট্ৰিটো ল'লোঁ। চাওক, তলৰ বায়াৰখিনিক টাৰ্গেট কৰাটো একেবাৰে মানে ইম্পচিবল কথা আৰু। তলৰ বায়াৰখিনি বহুত প্ৰফিটত বহি আছে। ওপৰৰ বায়াৰখিনি টাৰ্গেট কৰিব পৰা গ'লহেঁতেন যদি মাৰ্কেট এইখিনি বায়াৰত বৰ নাছিল যদিও এইখিনি বায়াৰক টাৰ্গেট কৰিব পাৰিলেহেঁতেন গ'লহেঁতেন যদি মাৰ্কেট ফ্লেটটো গেপ ডাউন অলপ অ'পেন হ'লহেঁতেন। ফ্লেটতো নহ'লে গেপ ডাউন অলপ অ'পেন হ'লহেঁতেন, তেতিয়া সেই চাৰ্ট ৰিপিট নকৰা পচিবিলিটি এটা থাকে। কিন্তু হ'ল বহুত গেপ আপ আৰু ৰেজিষ্টেঞ্চো লৈ থৈছে। আৰু বেংক নিফটিত বেছি তললৈ অহা নাছিল যদিও নিফটিত অলপ তললৈ আহি ব্ৰেকডাউন এটা কৰিলে। আমি একো ছেটআপ বিচাৰি পোৱা নাছিলোঁ আচলতে, যে কলৰ এণ্ট্ৰিটো আমি কি হিচাপত কৰোঁ। আৰু পুটৰ এণ্ট্ৰি কৰিবলৈও ছেটআপ একো একজেক্টলি পোৱা নাছিলোঁ, যে আমি এইকণতে ৰেজিষ্টেঞ্চটো দেখি পুট লৈ ল'লোহেঁতেন, কিন্তু বেংক নিফটিত আমি প্ৰফিট নাপালোহেঁতেন সেইমতে। এতিয়া আমাৰ অলপ লছ চলি আছে। আজি চাওঁচোন কি হয়গৈ, কাৰণ এক্সপাইৰীৰ ওচৰততো লছ বেছিয়ে হ'ব। নিফটিটো আজি এক্সপাইৰী আছেই, বেংক নিফটি এক্সপাইৰীৰ ওচৰলৈ আহিছে। বেছি তললৈ যাব নালাগে। ইয়াতকৈ যদি তললৈ যায় তেতিয়াহ'লে মানে ইমানটোতকৈ যদি তললৈ যায় এতিয়া সিমানটোলৈকে আমাৰ চেলটোতো থাকিব লাগে বাৰু। লছ বাঢ়িয়ে গৈছে। আমাৰ লছ অলপ কম আৰম্ভ হৈছে, প্ৰায় 27লৈকে দেখি গ'লোঁ। এক্সপাইৰীৰ ওচৰত মোমেণ্টাম ভলেটিলিটি বেছি থাকে আৰু আজি আমি নেক্সট এক্সপাইৰী লোৱা নাই, এইটো এক্সপাইৰী লৈছোঁ। চিম্পল ট্ৰেডেই হয়, বৰ একো তাত ৰকেট চাইন্স নাই। নিফটিয়ে ব্ৰেকডাউন কৰিলে, বেংক নিফটিয়ে ছাপোৰ্ট ল'লে, তো এই ছাপোৰ্টটো থকালৈকে আমাৰ ট্ৰেডটো ভেলিড হৈ থাকিব। জাষ্ট চিম্পল সেইটোৱে, কাৰণ তলৰ বায়াৰক আমি টাৰ্গেট কৰিব নোৱাৰোঁ। ডাইৰেকশ্যন আমি সেইটো হিচাপত ঠিক কৰিলোঁ যে তলৰ বায়াৰক আমি টাৰ্গেট কৰিব নোৱাৰোঁ। এইখিনি বায়াৰক ৰেণ্ডম বায়াৰ যোন আছিলে এইখিনি এতিয়ালৈকে ৱাৰ্ণিং এটা দিলে, ৱাৰ্ণিং এটা দি মষ্ট প্ৰবেবলি ওলাই গ'ল। আৰু নিফটিত ঠিক তেনেকৈ তললৈ আহি ব্ৰেকডাউন কৰি দিলে অপেনিং কেণ্ডেলৰ। নিফটিৰ অপেনিং কেণ্ডেলৰ ব্ৰেকডাউন কৰিলে আৰু বেংক নিফটিত ছাপোৰ্ট ল'লে। ছাপোৰ্ট লোৱা নাই, ল'ব পাৰে। তো সেইটো হিচাপত আমি এইকণতে এণ্ট্ৰি এটা ল'লোঁ ৰখি প্ৰায় 9:48। তাতো যদি ভুল হয় আৰু সেইটো বেংক নিফটি বেছি তললৈ অহাৰ হেৰি কৰিছে। আমাৰ এণ্ট্ৰিটো আচলতে অকণমান হেৰি হ'ল, মানে বেছি গ্ৰীণ কেণ্ডেলতে হ'লতো, তাৰপিছতে ৰঙা কণ্টিনিউ বনি আছে, সেইটো কাৰণে আচলতে দিগদাৰ হ'ল। কিন্তু উপায় নাই, এতিয়া কি কৰিব। তাৰপিছত যদি কণ্টিনিউ গুচি গ'লহেঁতেন সেইটোতো এটা কথা থাকিলেহেঁতেন। একো নাই, আমাৰ ওচৰত দুটা অপশ্যন থাকে, প্ৰফিট বা লছ লৈ ওলাম। হয় প্ৰফিট লৈ ওলাম, নহয় লছ লৈ ওলাম। ট্ৰেডটো ছেটআপটো যিহেতু ঠিকে আছে, এতিয়া যদি লছ দিয়ে লছ লৈ ওলাম, সেইটোৱে আৰু। আমাৰ অলপ বাঢ়িছে, ভাল লাগিছে দেখি, কিন্তু বেংক নিফটি নাম গোন্ধ একো লোৱা নাই এতিয়ালৈকে। আমাৰ বাঢ়ি 40%, 50% হৈছেগৈ প্ৰায়। নিফটিয়েতো দিয়ে দিলে, বেংক নিফটিৰ কথা আৰু।
আজি বেছি আপছাইডৰ মোমেণ্টাম নাপাম, আজি ছাইডৱেজ থকাৰ প্ৰবেবিলিটি বেছি আছে মাৰ্কেট, কাৰণ কণ্টিনিউ মোমেণ্টাম কৰি আছে। এতিয়া ক'ব নোৱাৰোঁ আমি আৰু কিমান কণ্টিনিউ মোমেণ্টাম কৰিব, কিন্তু মানে চবৰে এক্সপেক্টেশ্যন আহি যাব ন। আমি প্ৰায় লছ সিমান ইয়াতকৈ বেছি দেখিলোঁ, প্ৰফিট ইমান দেখিলোঁ, আকৌ লছ দেখিলোঁ, আকৌ প্ৰফিট দেখি ইমানটো প্ৰফিট হৈ চাগে। এতিয়া আমি নিবিচাৰিম এইটো কমি যোৱাটো। এতিয়া বেংক নিফটি ভালেখিনি ওপৰত উঠি আহিলে, প্ৰায় 890ৰ পৰা 150। আমি কি হ'ল, আমি -2500 দেখিলোঁ, এতিয়া আমি +3000 দেখিলোঁ। মানে সি টোটেল 6000 টকাৰ মোমেণ্টাম কৰিলে। 6000 মানে প্ৰায় 28% মানৰ মোমেণ্টাম কৰিলে। 28% মোমেণ্টামৰ আমি 20% মোমেণ্টামটো কেপচাৰ কৰিব নোৱাৰিলোঁ, সেইটো আমাৰ ভুল, কাৰণ ওপৰৰ তলত আমাৰ এণ্ট্ৰি পাৰফেক্ট নহ'ল। এতিয়া সেইটো হিচাপত আমাৰ এণ্ট্ৰিটো ভাল হোৱা হ'লে এতিয়ালৈকে আমি ওলাই যাব পাৰিলোঁহেঁতেন। চাওঁচোন এইবাৰ ওলাই যাব পাৰোঁ নি। ইটো ভাঙি পেলাই গুচি গ'লেতো টেনশ্যন নাই, এতিয়া গৈ থাকিব, ইয়ালৈকেতো গুচি যাব, ইমানলৈকে গ'লেও হ'ব, আমাক অপেনিং কেণ্ডেলটো ৰেজিষ্টেঞ্চলৈকে গ'লেও হ'ব, ইনালৈকে বেছি যাব দে। হৈ গ'ল, এক্সিট মাৰিব পৰা হৈ গ'ল, আৰু এডাল কেণ্ডেলৰ কাৰণে ৰখোনে এতিয়া ভাল লাগিছে দেখি পেলাই। এতিয়া আমি ওলাই যাব পাৰোঁ, টেনশ্যন নাই। আমি এক্সিট লৈ লওঁ আৰু ৰখি নাথাকোঁ বেছি। এডাল ডাঙৰ কেণ্ডেলডাল এইকণত অকণমান ডাঙৰ কেণ্ডেলডাল বনিব লাগে, সেইডাল পাওঁ বুলি আচলতে লোভ কৰি আছোঁ, কিন্তু নাই। অলপ কমিলে, 6300 দেখিছিলোঁ আমি। হেৰি মানে প্ৰথমতে 500টো পাবলৈ টাৰ্গেট ধৰক আমাৰ 4 থাকে, 3.5 থাকে, তাৰপৰা অকণমান বাঢ়ি পেলাই বোলে 4,500 হ'ল, তাৰপৰা অলপ বাঢ়িলে 5000 হ'ল, তাৰপৰা অলপ বাঢ়িলে 5500 হ'ল, 6000 হ'ল, তেনেকুৱাই। এতিয়া আজি 6300 দেখিছিলোঁ, 6300টো দেখোঁতে অকণমান লোভ লাগিলে, 6500লৈকে ৰখি দিওঁ নেকি, কিন্তু সেই শ্ল'কৈ সৰুকৈ বনি থাকিলে দিগদাৰ হয়। তো আমি 555, 117 কেপচাৰ কৰিলোঁ, 555, 117 ঠিকে আছে। আমি এণ্ট্ৰিটো লৈছিলোঁ 9:48, বহুত দেৰিকৈ। এক্সিটটো লৈছোঁ 10:51 আৰু দেৰিকৈ, বহুত দেৰি হৈ গৈছে। নৰ্মেলি আমাৰ ইয়াতকৈ সোনকালে হৈ যায়, কিন্তু কি কৰিব, আজি এতিয়া আমি প্ৰথমতে 3000 লছ দেখিছোঁ, 3200 লছ দেখিছোঁ, তাৰপিছত প্ৰফিট দেখিলোঁ, আকৌ লছ দেখিলোঁ, আকৌ প্ৰফিট দেখি এক্সপাইৰী ওচৰত এইখিনি হোৱালৈকে আৰু এতিয়া আমি কেপচাৰ কৰিলোঁ 5797 টকা। ঠিকে আছে, আমাৰ সপ্তাহটো আৰম্ভণি ভালেই হ'ল। কাইলৈ পৰহিলৈ বন্ধ যিহেতু, আজি অলপ সেইকাৰণে পোৱা হ'লে ভাল আছিলে, কিন্তু নিদিলে আৰু যিমানটো হয়। এতিয়া এইকণৰ ৰেজিষ্টেঞ্চৰ ওচৰত দিগদাৰ কৰি থাকিবই, সেইটো সেই বুষ্টৰ ওপৰত ডিপেণ্ড কৰে। এণ্ট্ৰিটো আমি কেলৈ লৈছিলোঁ, তলৰ বায়াৰক টাৰ্গেট কৰা ভুল, বিশেষকৈ গেপ আপত, কাৰণ ট্ৰেণ্ড বহুত পজিটিভ আৰু অল টাইম হাই। আৰু বেংক নিফটিয়ে যদি বোলে এইটো ব্ৰেকআউট কৰি ক্ল'জ কৰিলেহেঁতেন, তেতিয়া বায়াৰ থাকিলেহেঁতেন মানিব পাৰিলোহেঁতেন। এতিয়া বায়াৰ আছে বুলিও আমি ভাবিবলৈ দিগদাৰ, কিমান বায়াৰ আছে, কিমানে ভয়তে থৈ গৈছে, সেইটো এটা থাকে ন। এতিয়া আকৌ বাঢ়ি গৈছে, বাৰু হ'ব, কথা নাই, বেছি লোভ কৰিলে বেয়া। আমি যিমানখিনি পোৱাৰ আমি যিমানখিনি পাবৰ কাৰণে হেৰি আছে আমাৰ কপালত আছে, আৰু সিমানেই পাম, আৰু তাতকৈ বেছি থৈ নাপাম। তে প্ৰফিট টাৰ্গেট বেছি কৰা নাযায়, টাৰ্গেট বেছি নিজে হৈ যায়। তো এই প্ৰফিটটো আপুনি ইচ্ছা কৰি পেলাই এইকণতে আপুনি ভাবি লাভ নাই, মই এইকণতে আপোনাৰ 20% যদি লওঁ, এতিয়া বোলে 25% দেখিম, 28% দেখিম, তো এইটো কথা নাই। আৰু সেইটো সদায় আপুনি যিমান টকা ইনভেষ্ট কৰিছে তাৰ পৰা পাৰ্চেণ্টেজ ৱাইজত চাব লাগে। তো পাৰ্চেণ্ট ৱাইজত চাই থাকিলে বেছি সুবিধা হয় আৰু, কাৰণ ইনভেষ্টমেণ্ট ৱাইজেতো প্ৰফিট হ'ব ন। 100 টকা ইনভেষ্ট কৰি আপুনি 1000 টকা প্ৰফিট কৰাৰ আশা কৰাটো ভুল, বেয়া নহয়, মানে ভুল নহয়, কিন্তু বেয়া আৰু সেইটো ষ্টেডি আৰু ষ্টেবল নহয় ধৰক। তো আজিৰ কাৰণে ইমানেই, ভালে গ'ল। সকলোকে দিৱালীৰ শুভকামনা যাচিলোঁ। আমি আজিলৈ আহিছোঁ।
ধন্যবাদ।